সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই যাব ওলাইছোঁ ভৈৰৱ কুণ্ড আৰু ভৈৰৱ কুণ্ডতনো কি দেখা পাওঁ আপোনালোককো দেখাব চেষ্টা কৰিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰোঁ। 8:18 আমাৰ গাড়ী ষ্টাৰ্ট দিলে আৰু এক যাত্ৰাৰ বাবে আমি সাজু হ'লোঁ। এক প্ৰাকৃতিক পৰিৱেশৰ মাজে আমি গৈ আছোঁ ভৈৰৱ কুণ্ড। এই প্ৰাকৃতিক পৰিৱেশৰ মাজে আহি থাকোঁতে এটা কথা অনুভৱ কৰিব পাৰিছোঁ যে আমাৰ সেইফালতকৈ এইফালে জনবসতিৰ যথেষ্ট পাতল। আৰু এই যে নদীখন দেখিছে, সম্ভৱ এই ঠাইৰ পৰা যথেষ্ট শিল আমাৰ সেইফালে ছাপ্লাই যায়। আৰু 4 ঘণ্টা অবিৰত যাত্ৰাৰ পিছত আমি এয়া নিৰ্দিষ্ট ঠাইৰ যিটো কাউণ্টাৰ, ভৈৰৱ কুণ্ডৰ কাউণ্টাৰ, আমি আহি পালোঁ। ইয়াতে 500 টকা মাচুল দি আমি ভিতৰত সোমাই আহিলোঁ। যিহেতু ভূটান ইয়াৰ পৰা বেছি দূৰত নহয়, ভূটানৰ কমলা ইয়াত একেবাৰে এভেইলেবল আছে। আমাৰ যিহেতু দেৰি হৈছে, আমি পলম নকৰি সোমাই আহিয়েই এটা খানা খোৱা ঠাই ঠিক কৰি ল'লোঁ আৰু সকলোৱে লাগি ভাগি বাছৰ পৰা বাচন বৰ্তন খৰি ইত্যাদি নমাই আমি খানা খোৱা ঠাইটোলৈকে লৈ গ'লোঁ। এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে যদিহে আপোনালোকেও ভৈৰৱ কুণ্ডত আহে তেতিয়াহ'লে ৰ'দৰ পৰা বাচিবৰ কাৰণে আপোনালোকেও তিৰপাল লৈ আহিব। কাৰণ ইয়াত যিবিলাক গছ-গছনি আছে একেবাৰে সৰু আছে, ছাঁ দিব পৰা হোৱা নাই। গতিকে ওপৰত দিয়াৰ কাৰণে তিৰপাল লৈ আনিব। আৰু আমাৰ এয়া ব্ৰেকফাষ্টৰ কাৰণে কণী বইল প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এই চেগতে আমাৰ লগত কোন আহিছে আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। আমাৰ লগত যিসকল মহিলা আহিছে চব্জি কটাত ব্যস্ত হৈ গৈছে আৰু আমাৰ লগত যথেষ্ট বয়োজ্যেষ্ঠ লোকো আহিছে। গতিকে পিকনিকটো এটা খুব ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এইখিনি দেখুৱাৰ পিছত আপোনালোকক মই যিটো ইয়াৰ নদী, ইয়াৰ যিটো বৈশিষ্ট্য, মেইন বৈশিষ্ট্য, সেইটো আপোনালোকক মই অলপমান দেখুৱাই দিছোঁ। ইয়াত যিটো নদী বৈ গৈছে সেই নদীটো একেবাৰে হুবহু বগামাটিৰ নিচিনাই নদী, যিটো নদীত আপোনালোকে এনেকুৱা ধৰণৰ চাৰিওফালে শিল দেখা পাব। আৰু ইয়াৰ পানীটো একেবাৰে চাফা ফটফটীয়া। এই পানী ব্যৱহাৰ কৰি আপুনি খানাত যিবিলাক বাচন বৰ্তন ধোৱাত ব্যৱহাৰ কৰিব লাগে আপোনালোকেও কৰিব পাৰিব। আৰু খোৱা পানীটো এক্সট্ৰাকৈ লৈ আনিব। এই যে পাহাৰখন দেখিছে, পাহাৰখনো ইয়াৰ সৌন্দৰ্যৰ অন্যতম এটা কাৰণ। এই ৰাজাজন আমাৰ লগত আহিছে আৰু ফটো উঠাত যথেষ্ট চখ আছে, মোক 2টামান ক্লিক কৰি দিব দিলে। আৰু আমি ইয়াৰ পিছত ইয়াৰ যিখন মাৰ্কেট, সেই মাৰ্কেটখনত আহিলোঁ। মাৰ্কেটখনত আহি কিছু লাগতিয়াল বস্তু ল'লোঁ। এই যে দেখিছে দলংখন, এই দলংখনৰ সিপাৰে যদি আপুনি পাৰ হৈ যায় তেতিয়াহ'লে 20 টকা এটা ফিজ দিব লাগিব। আৰু এনেকৈ ঘূৰি ফুৰি অহাৰ পিছত দেখা পালোঁ আমাৰ যিবিলাক বাকী লগৰীয়া আহিছে, লগৰ লগত আহিছে সেইবিলাক খোৱাত ব্যস্ত। আৰু পলম নকৰি আমিও সোনকালে খানা যি আইটেম আছে আমি খাই ল'লোঁ। আৰু সোনকালে খোৱা লোৱা হোৱাৰ পিছত আমি অলপমান এনজয় কৰোঁ বুলি ভাবিলোঁ। আৰু এনজয়নো কি কৰিম, আমাৰ লগত যিহেতুকে বড়ো বাইদেউ কেইগৰাকীমান আহিছে, তেখেতসকলৰ ৰিকুৱেষ্টত এটা বড়ো গান লগাই দিয়া হ'ল আৰু বড়ো গীতৰ তালে সকলোৱে অলপমান নাচি ফূৰ্তি কৰিলে। গতিকে ভৈৰৱ কুণ্ডৰ পিকনিকৰ স্মৃতিটো এই ভিডিঅ'টোৰ জৰিয়তে সাঁচি ৰাখিলোঁ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।